এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ল, তেওঁলোকে কাৰো পৰা সাৰ্টিফিকেট ল'ব নালাগে। নিযুত মইনা আঁচনি, মহাবিদ্যালয়ৰ নামভৰ্তি, এইবাৰ সভা সমিতিবিলাকত মই আৰু এটা কথা কৈছো, ৰাইজে বহুত সমৰ্থন কৰিছে। কলেজত আমাৰ ফ্ৰী এডমিশন আছে, কিন্তু ফ্ৰী এডমিশন ল'বৰ বাবে গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে, মৌজাদাৰৰ সাৰ্টিফিকেট লাগে, মানুহে বহুত টকা খৰচ কৰিব লাগে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ল, তেওঁলোকে কাৰো পৰা সাৰ্টিফিকেট ল'ব নালাগে। এই সৰু কথাটো মই যেতিয়া গাঁৱত কৈছো, ইলেক্ট্ৰিচিটিৰ দাম কমোৱাতকৈ এই কথাটোহে গাঁৱৰ ৰাইজে বেছি হাত চাপৰি বজাইছে। তাৰ মানে কেতিয়াবা আমি সৰু বুলি ভাবি থকা কথাবিলাকে গাঁৱৰ মানুহৰ কাৰণে কিমান ডাঙৰ হৈ পৰে, তাক এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই প্ৰত্যক্ষ কৰিছো।